Hi everyone, good morning. ৰাতিপুৱা কি ভাবিলোঁ এটা টিফিনৰ কাৰণে আলু ভাজি আছোঁ আৰু ইফালে ভাত ৰেডি হ'ল। এতিয়া 8:10 হ'ল, এটা ভাত দিবৰ হয় আৰু বেটাৰ কাৰণে আটা অকণমান মাৰি থৈছোঁ আৰু ইফালে ভাত আৰু ইফালে ৰাতিৰ বাচনে মৰ্ণিঙৰ বাচনে এনেকৈ আজিও থৈ দিছোঁ, দিয়া উপায় নাই। আৰু ইফালে এইবিলাকতো লাগাই নাই আৰু ইফালে বিচনা পাৰাও নাই, বেটাক অকণমান পঢ়ালোঁ এনেকৈ ভাগাই 7:15 উঠাই দিছোঁ। মানে আজি বহুত দেৰি হ'ল, এনে 5টামানতে উঠে, 5:30 উঠে। আজি অলপ দেৰি হ'ল, বতৰটো ঠাণ্ডা যে। এয়া দেখিছেনে, ৰ'দ চ'দ নাই, অকলে চাইকেল খেলি আছে। ভয়ো লাগে, আমাৰ ইয়াতে এটা মানুহ আহে ৰ'ব, মানে ডাঙৰ মানুহকে পাৰ্চেল দিব লগা থকা বুলি কৈ কিনে সৰু বাচ্চা থাকিলে দাঙি লৈ যাব পাৰে, কি ঠিক। সেইকাৰণে ভয়ে লাগে ৰ'ব। মানে খৰাহী এটাত পাৰ্চেল লৈ আহে, কৈ কি বাইদেউ আপোনাৰ পাৰ্চেল আছিল অৰ্ডাৰ, সেনেকৈ মানে বিভিন্ন ধৰণৰ মানুহ আহে। সেইকাৰণে বেটাক মানে এনেকৈ চাই থাকোঁ মই। বেটা আহা, 8:10 হ'ল, ভাত খাব লাগে। ইধৰ আজি দেৰিকৈ উঠিছে যে ভাত খাব নোখোজে, দেখিছেনে। তাৰ কাৰণে ৰুটি বনাম আৰু আলু ভাজি, আৰু ইফালে মই এনেকৈ কাপোৰ কানিবিলাক ৰেডি কৰি। বতৰটো বহুত ঠাণ্ডা আজি, উপায় নাই, কি কৰিব আৰু। তথাপিতো ইমান কাম নাই, কাম থাকিলে একেদিনে ওলাই, নাথাকিলে নায়েই আৰু। গতিকে আজি বেটা যোৱাৰ পিছত 2টামান ৰিলচো বনাম বুলি ভাবিছোঁ, কিন্তু গাটো যদি ভাল পাওঁ বনাম কিজানি, আৰু ভাল নাপালে নবনাম। মানে গাটো বহুত দুৰ্বল লাগিছে, সেইকাৰণে। আৰু খানা পিনা খোৱালে মানুহ নাই, সেইকাৰণে নিজে বনাই খাব লাগিব যিহেতুকে। অকণমান প্ৰব্লেম হৈ যায়তো, সেইকাৰণে বেলেগ একো নাই, চলি যাব বাৰু। তথাপিতো কেতিয়াবা বেয়াও লাগে দিয়কচোন। সেয়ে মই বেটাৰ কাৰণে ভাত ৰেডি কৰিছোঁ, তাক মই ভাত একেৰা আলু খুৱাই পঠাওঁৱেই। আৰু ইফালে টিফিনো ৰেডি কৰিব আছে। ৰেডি মানে কি, ৰেডি আছে, খালি ৰুটিটো বনাই দিলে হ'ল। আগতে এই ৰুটিটো খাই বেয়া পাইছিল, সেইকাৰণে মই ৰুটিটো ভাজিৰ লগত, ভাজিৰ নিচিনাকৈ কাটি আকৌ ভাজি কিনে তাক সেনেকৈ বনাই দিওঁ। পিছত সেনেকৈ খাই আমনি পালেহি, আমনি পাই ক'লে কি মামী অকল ৰুটিয়ে দিবাচোন, সেনেকৈ ক'লে। অকল ৰুটিটো খাব আৰু সেনেকৈ ক'লে। মই কাটি নিদিয়াকৈ অকল ৰুটিটোৱে দিলোঁ। সিও মানে অলপ খোৱা হৈছে, হ'লেও মানে ইমান ভালকৈ নাজানে। তথাপিতো আৰু যি খায়, যিহেতুকে সৰু হৈ আছে, ইমান ডাঙৰো জানা বুজাও হোৱা নাই, কিন্তু তাক খোৱাটো ইম্পৰ্টেণ্ট। কাৰণ কিহৰ কাৰণে কৈছোঁ, সি মানে বহুত দুৰ্বল, আগৰ পৰাও দুৰ্বল। তথাপিতো মানে এতিয়া অলপমান যত্ন কৰাটো আমাৰো দায়িত্ব দিয়কচোন। সেইকাৰণে কাজু বাদাম কিচমিচ 2টামানো টিফিনত একেলগে দি দিম, খালে খাব আৰু নাখালে নাই। তাৰপিছত ৰেডি কৰিহে গৈছিলোঁ মই। তাৰপিছত এনেকৈ কাজু বাদাম কিচমিচ আমি তাক সৰুৰ পৰাই খুৱাইছিলোঁ, মানে যেতিয়াৰ পৰা খাব নোৱাৰে তেতিয়াৰ পৰাই খুৱাইছিলোঁ। এনেকৈ আমি থৈ দিওঁ এক্সট্ৰাকৈ পেকেট, দেখিছেনে। কিন্তু সি মানে খাব নোখোজে। এতিয়া কিন্তু এটা হ'লেও খাব দিওঁ, এটা হ'লেও খায় আৰু মিছ নকৰে। আৰু এতিয়া যিজনী মেম বহুত ভাল, ভয় কৰে। মই সৰু ল'ৰা ছোৱালীয়ে মানুহক ভয় কৰিলে ভাল পাওঁ। জীৱ জন্তুক বাদ দিয়ক, মানুহজন জাতিটোক ভয় কৰিলে মই কিবা এটা ভাল পাওঁ। যিহেতুকে আমি ইমান কষ্ট কৰি, মেমে ভিডিঅ'টো চাই আছে কিজানি, চাই থাকিব কিজানি, বা চাব পাৰে, এনেকৈ কৈছোঁ। কিন্তু মই ভিডিঅ'টো চালেও বেয়া নাপাওঁ। কিহৰ কাৰণে মই ভয় কৰিলে ভাল পাওঁ, এইটোৰ কাৰণে ভাল পাওঁ যে বাচ্চাই ভয় কৰিব লাগে। ভয় মানে কি আৰু, ইমানো মাৰ ধৰ নকৰে, যিহেতুকে প্লে স্কুল। মাৰিলেও মই বেয়া নাপাওঁ, 5টা বজালৈকে ৰাখি থ'লেও মই বেয়া নাপাওঁ। কিন্তু পঢ়াটো ইম্পৰ্টেণ্ট, পঢ়াটো মেইন কথাটো। টিফিনটো যদি 5টালৈকে ৰাখিব বিচাৰোঁ, টিফিনটোতো হেভি দিব লাগিব ন। আজিকালি ক'তনো স্কুলত 5টালৈকে ৰাখে, নহয় জানো। সেইকাৰণে মই আৰু সি নাখায়ে মই জানো, তথাপিতো ৰুটিটো অলপ খাব বুলি মানে হেৰি আছে। আৰু বাচ্চাই যিটো কাম কৰিব বেয়া পায়, ঘনাই সেইটো কামেই কৰাব।
কিয় জানেনে তেতিয়াহে মানে এদিন ছাকচেছ হ'ব গম পাইছেনে আমাৰ বেটা বহুত কিবা কিবি নোখোৱা হ'ল বহুত কিবা কিবি নাখায় মই ভোক লাগিলে বাৰ বাৰ সেইটো বস্তুকে দিওঁ এনেও দিওঁ কিবা হাঁহি ধেমালি কৰি থকাৰ মাজতো দি দিওঁ সেনেকৈ খুৱাওঁ তথাপিতো মানে কি ক'ব আৰু খাব নোখোজে তথাপিতো অলপ অলপ ট্ৰাই আৰু জাষ্ট ট্ৰাই এনেকৈ কাজু বাদাম কিচমিচৰ মাজত আলমণ্ড বাদামটো খাব বেয়া পায় সেইকাৰণে আলমণ্ড বাদামটো 2টা হ'লেও দিছোঁ এই 2টা দিছোঁ সি নিশ্চয় খাবই খাব চাবচোন তাৰপিছত আৰু ৰুটি খাব বেয়া পায় পুৰি খাব বেয়া পায় বহুত কিবা কিবি মেগীটো নাখায়েই মেগীটো ঠাণ্ডা দিনত কেতিয়াবা চৰ্দি লাগিলে মেগীটো অকণমান খোজে বাৰু তেতিয়া পেকেটটোৰ আধাটোহে বনাই দিওঁ এনেই মেগী কিন্তু আজিকালি নাখায় মেগী পাস্তা এনেকৈ আনি থৈ দিছোঁ তাত মই কি নাখায় কাৰণে ময়ো কেনেকৈ বনাই খাম চাওকচোন হাজবেণ্ডে আনিছিলে আমাৰ দোকানৰ পৰা মই ইমান ভাল নাপাওঁ এইবিলাক বস্তু কিন্তু সিও ভাল নাপায় সেইকাৰণে মই ইমান ভাল নাপাওঁ এইবিলাক বস্তু বাকী এইবিলাক আনি থৈ দিছোঁ এইবিলাক গাখীৰতে দি দিওঁ কেতিয়াবা কেতিয়াবা সদায়তো খাব নোখোজে ন সেইকাৰণে সেনেকৈ দি দিওঁ তথাপিতো যিমানখিনি পাৰোঁ কষ্ট কৰিয়ে আছোঁ কষ্ট কৰিয়ে যাব লাগিব উপায়টো নাই যিহেতুকে ল'ৰাটোক অলপমান সৰুৰ পৰা গাত দিলেহে সি মানে ডাঙৰ হ'লে বুজি পাব কোনো ল'ৰা ছোৱালীক মাক বাপেকে মৰম নকৰে নহয় জানো সকলো মানে মাক দেউতাকেহে ল'ৰা ছোৱালীক মৰম কৰে সেইকাৰণে আমি সিহঁতকো আগৰ দিনৰ মানুহবিলাকৰ ইমান মৰম আজৰা নাছিল নেকি কাৰণ মোৰ ক্ষেত্ৰত মই কওঁ আগৰ দিনৰ মানুহবিলাকৰ ইমান মৰম নাই মানে আমাৰ মা দেউতাহঁতৰ টাইমত নেকি ইমান মৰম আদৰা নাই দেখোন ভাবিছোঁ আপোনালোককো কথাখিনি কৈ দিওঁ কিয় জানেনে আগৰ দিনৰ মানুহ আৰু এতিয়াৰ মানুহ বহুত বেলেগ নেকি কমেণ্ট কৰিবচোন জানে যদি কিয় জানেনে মানে আজিকালি ইমান মানুহবিলাক ঠিক নহয় নিজৰ মা দেউতা হ'লেও নতুবা হেৰি হ'লেও ন কিবা এটা ভাবি চাবচোন কিবা এটা ভাবি চাব এইকাৰণে কৈছোঁ মই যাতে আমিবিলাকে বুজি পাওঁ আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া মানে ডাঙৰ হ'ব যদি ভালে থাকোঁ আমি সিহঁতে ভালে থাকক যেতিয়া বিয়া বাৰু কৰাব তেতিয়া বাৰু আমি বুজি পাম হয় না নহয় এতিয়াতো বুজি পাবৰ হোৱা নাই আজি বতৰটো বহুত ডাৱৰীয়া চাওকচোন আজি হাত দীঘল পিন্ধাব লাগিব বেটাক আৰু সি মানে চাইকেল গাড়ীত বহুত পাগল সেইকাৰণে সি খোজাৰ লগে লগে যিকোনো বস্তু এটা মই আনি নিদিওঁ আমাৰ বাপেকেহে আনি দিয়ে মই ইমান এইবিলাকত ঠিক নাই মই পঢ়াটো ফাৰ্ষ্ট এইকেইদিন বাপেকে দেৰিকৈ আহি আছে মই ভালে পাওঁ সোনকালে যাওক দেৰিকৈ আহক কিয় জানেনে আপোনালোকে আৰু বেয়াকৈ নাভাবিব মানে ল'ৰাটোক পঢ়াব নিদিয়ে জানেনে কিবা এটা মানে হোমৱৰ্ক দিলেও ল'ৰাটোক মানে শিকাই দিব নিদিয়ে বুজাই দিব নিদিয়ে খালি মানে টিউশ্যনকে খাতিৰ কৰি থাকে টিউশ্যনক খাতিৰ কৰিলে নহ'ব নহয় মই মাৰিব পাৰোঁ 1টা বা 2টা পৰা হাত উঠব পাৰে হয় নে নহয় কওকচোন তথাপিতো খং উঠিলে মাৰা যায় মানে সি মানে কেনেকুৱা আমাৰ বাবুই মানে কি অলপতে কান্দে সেইকাৰণে মানে তাক মই কান্দে পঢ়াই থাকোঁ কিন্তু এইবাৰ তথাপিতো ছাকচেছ হৈছে যেন লাগে পৰীক্ষাত তথাপিতো ইমানো ভালকৈ হোৱা নাই মোৰ হিচাপত আৰু যিখিনি লাগে তথাপিতো হৈছে আৰু হৈ যাব আমি ইমানতে কিয়নো সামৰি নলওঁ ন সি সৰু হিচাপে যি ইমানখিনি কৰিছে বা কিছুমানেতো বহীত লিখাই নাই কিছুমানেতো এৰি থৈ আহিছে নাপায় ভৰিত থৰিব নাপায় খানা খালিয়া খানা খাই কেনে কাম কৰিবা কাম কৰিব দিলে বহুত ভাল পায় দেই এইবিলাক জংঘলে কাম কৰে এয়া আগতে ভাত খাই ল'বা তাৰপিছত ভাত খালিহে শক্তি হ'ব বল হ'ব এই জিমটোত যাব লাগিব এই তাতে এইটো জিম এইটো ওপৰত দেখিছেনে এইটো ৱাগা কৰা জিম নহয় দে ৱাগা কৰে আহা বক্সিং আছে বক্সিং শিকায় ভাল মানুহ হয় বহুত মানুহ হয় আহা কিয় হোৱা বলো
খানা খালিয়া ইধৰ নাম ইধৰ তাৰপিছত ইফালে সেনেকৈ মানে কি হয় যায় কি কৈছিলোঁ পাহৰি গ'লোঁ এতিয়া বেটাক মই ভাত দিছোঁ দেখিছেনে ইয়াতে জোৰাব দিছোঁ ইয়াতে বহি খাব দিম তাক কাৰণ সি মানে বহুত দুষ্ট কৰি থাকে কিছুমান ক্ষেত্ৰত জানেনে খং উঠে আৰু মানে নামাৰিলেও নহয় আৰু কালি এইখন মানে ফটোখন দি দিলোঁ মানে এনেকৈ মাৰি দিলোঁ দেখিছেনে আৰু বটলটো দুই সপ্তাহমান হোৱাই নাছিল জানেনে কিনবাৰ কাৰণে সি মানে এই বস্তুটো ভাঙি দিলাক এটা ভাঙিছি এটা ভাঙা নাই দেখিছেনে বহুত দুষ্ট ল'ৰাটো কি ক'ব আৰু সি কি কৰে মানে কি পঢ়াৰ সময়ত আপোনালোকৰ ল'ৰা ছোৱালীৰ এনেকুৱা হয় না কমেণ্ট কৰিবচোন পঢ়াৰ সময়ত আগতে লেট্ৰিন পেচাব পানীৰ পিয়া মাথাটো কেম্বা লগা সেইবিলাক ফেকো ভাওনা যেতিয়াৰ পৰা একদম নামাৰো মানে তাক এটা কিবা এটা ভয় দেখাওঁ এনেকুৱা কৰোঁ তেতিয়া মানে সি কি কৰে ভয়তে মানে সি হাগামোটা বাঢ়ি যায় কিনে পূৰা এনি টাইম কিন্তু 2 ঘণ্টাকৈ টিউশ্যন কৰে দেই সি তাৰপিছতো আৰু গধূলি পঢ়াব লাগে ন কাৰণ পঢ়াব লাগে মানে এইকাৰণে পঢ়াব লাগে ৰাতিপুৱাৰ স্কুলৰ হোমৱৰ্কবিলাক থাকি যায় ন স্কুলৰ হোমৱৰ্কখিনি কৰাব লাগে সেইকাৰণে তাক মই নিজে হোমৱৰ্কবিলাক কৰাওঁ আৰু মই যিখিনি পাৰোঁ নিজে কৰি যাওঁ আৰু বাকী মই নাজানা ছাবজেক্টখন বা নাজানা কথাটো মেমে শিকা দিয়ে মেমক শিকাব দিওঁ এতিয়াতো আৰু LKG পালে ভালেই হ'ল আৰু ভালকৈ নাজানো কিছুমান সেইকাৰণে টিউশ্যনটো মানে দিয়ে দিলোঁ আৰু এতিয়া ৰাখো দিয়ক গাইছ বেচিনত হাত ধোৱা বেচিনত হাত ধোৱা ভাতকেইটা খুৱাই কিনে তাক মই হেৰি কৰি ৰ'ব স্কুলত থ'ব যাব লাগিব এতিয়া দেৰি হৈ যাব নহ'লে বেছি কথা নাপাতো তাক ভাত খোৱাটো মোৰ ইম্পৰ্টেণ্ট আৰু পঢ়াটো ইম্পৰ্টেণ্ট এই দুটা কিন্তু মোৰ মূৰত বজা থাকিবই গতিকে মায়ে ঘৰে সাৰা নাই দেখিছেনে তাক ভাতকেইটা খাব দি বাচন ধুই ভাতটো খোৱা হ'ব বহুত বাচনটো ভাতটো খোৱা হ'ব আৰু ঘৰটো ঝাৰু মাৰি গাটো ধুই আহি তাক ওলাই লৈ যাম আহা না দেৰি হয় আহা না বাই